নমস্কাৰ বন্ধুসকল, মই অন্য এটা ব্লগলৈ জনাইছোঁ আপোনালোকক স্বাগতম। গৈ আছোঁ কামত। এতিয়া ৰাতিপুৱা 8:30 বাজিছে আৰু চাইকেল লৈ গৈ আছোঁ। পূৰা ৰ'দ দি উঠিছে আৰু পূৰা চাওক পথাৰৰ ধানবিলাক কাটিব পৰাও হৈছে আৰু আহি পাই গ'লোঁ মই এতিয়া কামত। কাপোৰ কানি সলাই ল'লোঁ। সলাই লৈ পেলাই এতিয়া এই ৱাল দুখন দেখিছেনে, তলত একচিঙা আছে, সেই ৱালখিনি হ'ব আজি প্লাষ্টাৰ। আজি মানে কি ঘৰটোৰ আচলতে গোটেই প্লাষ্টাৰটো আজি কমপ্লিট আৰু এতিয়া পানী মাৰি আছোঁ। মানে ৱালটো শুকাই আছে, গতিকে ৱালটো ভিজাই ল'ব লাগিব। ৱালটো ভিজাৰ পিছতহে বাকী কাম হ'ব। এই অলপমান ওপৰত কাম আছে, সেইখিনি কাম কৰি চাংখান খুলিব লাগিব। চাং খুলি পেলাই আৰু এইফালে আমাৰ ভূপেনে বালি চালি আছে আৰু সেই বালি চালি চালা হোৱাৰ পিছত সিহঁতে মছলা মাৰিব। আমি এনেকৈ অলপমান কাম আছে, সেইখিনি কাম কৰি ঘৰটো এইটো গোটেই দেখাই দিছোঁ এইফালৰ পৰা। এইটো হৈছে ঘৰটো আৰু সেই ওপৰৰ কামখিনি কৰাত লাগি গ'ল আৰু এতিয়া আমি চাহ খাব লাগে। এইফালে চাহ খাই আছোঁ আৰু তাৰমানে চিমেণ্টটো আহি আছে, আহি পোৱা নাই, গতিকে ভাতটো একেলগে বনাই ল'ব আৰু এইফালে দালি বহাই দিছে আৰু এইফালে আলু আৰু এইফালে এটা বস্তু দেখাই আছোঁ। এইটো কিহৰ মাংস ক'ব একবাৰ। এইটো এতিয়া মই ক'ম এইটো হৈছে ইন্দোৰৰ মাংস। যি নহওক, নহয় এনেই কৈছোঁ আৰু দেখলি গম পাই কিহৰ মাংস সেইটো। তাৰপিছত এইফালে মাংসটো আমি বনাই পেলাই দেখাই আছোঁ আৰু আমাৰ এইখিনি হৈ গ'ল। চাং খোলা হৈ গ'ল আৰু এইফালে পানী মাৰি এতিয়া আমি ৱালটো ভিজাই ল'ম আৰু ঘৰটোৰ সন্মুখত এইখিনি দেখাই আছোঁ গোটেই A to Z। আৰু ঘৰটোৰ কিমানমান টকা গ'ল এতিয়ালৈকে, মোটামুটি 6 লাখমান টকা গ'ল, 6 লাখ 7 লাখমান টকা গ'ল। আৰু আজি প্লাষ্টাৰটো কমপ্লিট হ'ব, তলত খলা চলা মাৰা গোটেই কমপ্লিট হ'ব। ভিতৰৰ ফ্ল'ৰত ঢালাই হৈ গৈছে, ফিনিচিং কৰিব বাকী আছে। আৰু আমাৰ সেইফালৰ ৱালখিনি মই প্লাষ্টাৰ কৰিলোঁ আৰু এইখিনিও কৰি এইখিনি সি মাৰি আছে এতিয়া। গতিকে দেখাই আছোঁ গোটেই, মানে কি দুয়োটাই প্লাষ্টাৰ কৰি থাকিলে ভিডিঅ' কৰিব সুবিধা নহয়, গতিকে সেইখন প্লাষ্টাৰটো কৰি ল'লোঁ আৰু এইখিনিৰো আধা মাৰি ল'লোঁ আৰু অলপ আছে, এইখিনি দেখাই আছোঁ প্লাষ্টাৰ কৰা গোটেই কামটো আমি কেনেকৈ কৰোঁ। আৰু ৰ'দটো চাওক না, ৰ'দটো কিমান তাৰমানে কাঢ়াকৈ দিছে আৰু এইফালে খলা লগাই আছে এতিয়া আৰু এইফালে প্লাষ্টাৰ চাটা এইখিনি হৈ গ'ল আৰু এতিয়া বাকীখিনি প্লাষ্টাৰ চাটি আছে। মানে আমি এইটো মছলাটো মাৰি দিয়ক চাটা বুলি কওঁ আৰু এইফালে সি চাটি আছে। মই বেক চাইডৰ পৰা ভিডিঅ'টো মই আজি ভিডিঅ' কৰিম, তো এইখিনি কৰি থাক, মই দেখাই আছোঁ। মই ভিডিঅ' কৰাত লাগি গ'লোঁ, সি বাকী এইখিনি অলপমান আছে, এইখিনি সেইফালৰ কামখিনি কমপ্লিট হৈছে। এইখিনি কৰি আমি ভাত তাত খাম আৰু ধৰক 10 মিনিট 15 মিনিট সময় লাগিব আৰু সেনেহেন। আৰু ৰ'দটো চাওক কমি অহা নাই, তথাপিতো অলপ ঠাণ্ডা যিহেতু কৰিছে, ৰ'দটো অলপ সহ্য কৰিব পৰা হৈছে বাৰু। আৰু এইফালে ভূপেনে মছলা চছলা আনি দি আছে, মই চেয়াৰ এখনত বহি পেলাই ভিডিঅ' বনাই আছোঁ আৰু গোটেই ৱালটো কেনেকৈ ফিনিচিং কৰে দেখাই আছোঁ, চাই থাকক পূৰা। এইটো তাৰমানে কি 2x কৰি দিছোঁ, যাতে এতিয়া ইমান সময় দীঘল হৈ যাবতো ভিডিঅ'টো, গতিকে 2x কৰি এইখিনি দি দিছোঁ। গোটেই ফিনিচিংটো কেনেকৈ হ'ব পূৰা গোটেই চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু ইয়াক কিবা কিবি কৈ আছোঁ, সি হাঁহি আছে আৰু সেই কষ্টৰ কাম যিহেতু অলপ চলপ ধেমালি কৰি থাকোঁ, তেতিয়া হাঁহি থাকিলে কামটো কৰি ভাল লাগে বা কামটো কৰাত ভাল হয়। আৰু ইয়াৰ নাম হৈছে ৰাহুল আৰু যিটো কাম কৰি আছে সেইটো হৈছে ৰেখিল, আমাৰ হেড মিস্ত্ৰী। আৰু গোটেই এনেকৈ দেখাই আছোঁ আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু এনেকৈ হাঁহি ফূৰ্তি কৰি কাম কৰি থাকোঁ আৰু যিহেতু দিনৰ ভাগত অলপ গৰম আছে, ৰাতিকৈ অলপ ঠাণ্ডাও পৰছি। আৰু এইফালে মাছখিনি বনোৱা হ'লি আমাৰ এইখন ৱালৰ কাম মোটামুটি চেছ। তাৰপিছত খলা মাৰিম আৰু খলা মৰাৰ পিছত আৰু বাকী ঘৰটো দেখাই আছোঁ পিছভাগৰ পৰাও। আৰু এতিয়া বহুতে মানে কি ভিডিঅ'বিলাক বনাওঁতে সুধি থাকে বাজেট কিমান। আচলতে বাজেটটো এনেকৈ ক'ব নোৱাৰি,
নোৱাৰি মানে কেনেহেন আচলতে বস্তুটো একেলগে কামটো উঠাই দিলে বাজেটটো ক'ব পাৰি। এতিয়া কামটো যদি ৰখি ৰখি কৰা যায় অলপ খৰচাটো বেছি হৈ যায় আৰু বাজেটটো অলপ বাঢ়ি যায়। তথাপিতো এই ঘৰটো মোটামুটি ধৰক যদি টাইল চাইল নলগাই গোটেই 8 লাখ মানত কমপ্লিট হ'ব আৰু এইফালে নাচটো বনাই আছে। গোটেই কাম কৰা ভিডিঅ' চলিলে এনেকৈ ফুলকৈ দেখাব অলপমান অসুবিধা হয়। আৰু আমাৰ প্লাষ্টাৰ চাষ্টাৰ হৈ গ'ল আৰু এইফালে এতিয়া ঘলা মাৰি আছে আৰু ঘলাখিনি মাৰি দিছোঁ, যাতে বঢ়িয়াকৈ মাৰি দিছোঁ ঘলা। কিন্তু ইমান কষ্ট কৰি কৰাৰ পিছতো মানে কি ফাটা ফাটি হৈ যায় ৱাল চোৱালবিলাক, তেতিয়া আৰু বেয়া লাগে বা মালিকৰো বেয়া লাগে বা আমাৰ কাম কৰা মানুহবিলাকৰো বেয়া লাগে। বৰ ধুনীয়াকৈ এইফালে ঘলা চলা মাৰা হৈ গ'ল আৰু অলপমান বাকী আছে। আৰু এইখিনি আপোনালোকক দেখাই দিম। মই পিছভাগৰ পৰা আপোনালোকক ঘৰটো দেখাই দি আছোঁ, গোটেই ঘৰটোৰ লুকটো চাব পাৰিব। আৰু যদি আসাম টাইপ ঘৰৰ বিষয়ে কিবা সুধিব লগা থাকে সুধিব পাৰে। বা এতিয়া বহুতে কমেণ্টো কৰি থাকে যে দাদা ইমান কিমান খৰচ পৰিল কি পৰিল। আচলতে খৰচবিলাক সেনেকৈ নহয়, খৰচবিলাক মই আপোনালোকক কমেণ্টত সুধিব মই জনাই দিম। কিন্তু ভিডিঅ'ত খৰচটো কোৱাটো অলপমান অসুবিধা হয়, যিহেতু কামবিলাক অলপমান ৰখি ৰখি কৰিব লগা হয়। আৰু এইফালে আমাৰ কমপ্লিট, সেইফালেও কমপ্লিট। আৰু এতিয়া দেখাই আছোঁ আমাৰ পিছ চাইডৰ বস্তুবিলাক। আৰু এইফালে দেখাই দি আছোঁ আপোনালোকক আজি কি বনালাক সেইখিনিও দেখাই দি আছোঁ, মানে দুপৰীয়াৰ কাৰণে। আৰু ঘৰটোৰ এইটো লুক আৰু এইটো চাইডৰ ভাগৰ লুক, মানে চাইডৰ ভাগে খেতি পথাৰ আৰু এইটো আমাৰ কি বনাইছে দেখাই আছোঁ। এইটো ওপৰত শুকান জলকীয়া আৰু এইটো হৈছে দালি আৰু ওপৰত শুকান জলকীয়া পুৰি থৈ দিছে। আৰু এইটো হৈছে আমাৰ মাংসটো, 4জন মানুহ, গতিকে এইখিনি দি হৈ যাব। অলপ অলপকৈ খাম আৰু সদায় খাই আছোঁ যিহেতু মানে অলপ অলপকৈ। আৰু এইভাগে এই বাচন ধুই আছে তাত, মানে ভাতটো খাম যিহেতু কাঁহী চাহীবিলাক। আৰু এইফালে দেখাই আছোঁ, এইফালে এই বাচন ধুই আছে। সেই ক'ৰবাত দিছে মোক বাচন ধুই থকাটো ভিডিঅ'ত তোলাব নালাগে। মই বোলো হ'ব দে নোতলাং দে তোক ভাই, এনেকৈ কৈ পেলাই মনে মনে তাক ভিডিঅ'টোত উঠাই দিছোঁ আৰু এতিয়া পিছভাগৰ পৰা আপোনাক ঘৰটো দেখাই দিওঁ। পিছভাগৰ প্লাষ্টাৰটো কমপ্লিট হৈছে আৰু এই চাওক সেই বাচন ধুই আছে বঢ়িয়া। মানে এই ডঙৰ পানী আহি আছে। আৰু পিছভাগৰ পৰা এইটো হৈছে ঘৰটোৰ লুক, গোটেই প্লাষ্টাৰ কমপ্লিট। খালি চাজাবিলাক ঢালোৱা আছে, চাজাটো আমি ঘৰাই দি ঢালি দিম, ঘৰা লগাই পিনে ঢালিম। আৰু চাজাটোৰ কাম 2 দিনমান দেৰিকৈ হ'ব মানে। আৰু চাৰিওভাগে চাওক পিছভাগৰ এইখিনি ধান পূৰা পৰি গৈছে বতাহত, আৰু সেইদিনাখন বৰষুণ যিহেতু গৈছিল বৰষুণত পৰি গৈছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ, জয় অসম।